যেতিয়ালৈকে আত্মগ্লানিত উন্মুক্ত হৈ নিজৰ ধুৰি ছিঙি আত্মহত্যা নকৰা তেতিয়ালৈকে লোহাৰ গঁড়ালত সোমাই কামৰূপৰ বাটে ঘাটে লৈ ফুৰাম আৰু তেতিয়া সকলোৱে ক'ব এয়া চোৱা বিশ্বাসঘাতক বন্ধুদ্ৰোহী লম্পট নৰকৰ কি যদি নচলৈ কতো ভান এখন ল'ব পাৰে তাকো যদি নকৰে কম টাকাতে ফলত দোকান দি ফচকে আজি আমি আমন্ত্ৰণ জনাইছোঁ এগৰাকী নাট্যকাৰ এগৰাকী কবি আৰু এগৰাকী গল্পকাৰ আৰু এগৰাকী সংগঠক তেখেতে ইতিমধ্যে অসমৰ বিভিন্ন মঞ্চত নাটক অভিনয় কৰিছে আৰু লগতে অসমৰ বিভিন্ন চিৰিয়েলত অভিনয় কৰি তেখেতৰ পৰিচয় দাঙি ধৰিছে তেখেত হ'ল বেলতলা সাহিত্য সভাৰ সভাপতি কেশৱ চন্দ্ৰ তালুকদাৰ আৰু তেখেতে বেলতলা অঞ্চলত বিভিন্ন সাহিত্য সাংস্কৃতিক কেন্দ্ৰৰ লগত জড়িত আমি তেখেতৰ সৈতে আজি কথা পাতিম আৰু আমি তেখেতক প্ৰথমতে সুধিব বিচাৰিছোঁ তালুকদাৰ ডাঙৰীয়া আপুনি আপোনাৰ অভিনয় জীৱন কেতিয়াৰ পৰা আৰম্ভ কৰিছে নমস্কাৰ আপোনালোকে আজি ডেমক্ৰেচি লাইফে মোক ইয়ালৈ মাতি আনি মোৰ মনৰ কথা দুআষাৰ সোধাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিনয় জগতৰ কথা ক'লে মই বহুত দূৰলৈ যাব লাগিব মই 1980 চনতে মই প্ৰথম নাটক আৰম্ভ কৰিছিলোঁ মই বেলতলাত যেতিয়া মই শ্ৰীমন্তপুৰত আছোঁ বিবয়া কলেজত মই পঢ়ি আছোঁ তেতিয়া মই ষ্টুডেণ্ট অসম আন্দোলন হৈ আছিল অসম আন্দোলন হৈ থাকোঁতেই তেতিয়াই তাতে এখন নাটক ল'ৰাবিলাকে লগ হৈ আমি নাটক এখন কৰিলোঁ এইখন আছিল জীৱন তৃষ্ণা ত্ৰিকেন্দ্ৰজিৎ মজুমদাৰৰ জীৱন তৃষ্ণা নাটক আৰু সেই নাটকখন আমি শংকৰদেৱৰ উৎসৱত কৰিছিলোঁ আৰু শংকৰদেৱৰ উৎসৱ অসম আন্দোলন তেতিয়াই শংকৰদেৱৰ উৎসৱ বা জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা এওঁলোকক তেতিয়া মানুহে অসমৰ মানুহে বিচাৰি পাইছিল নহ'লে অসম আন্দোলন নোহোৱালৈকে তেওঁলোক পাহৰি গৈছিল আৰু তেতিয়াই শংকৰদেৱৰ উৎসৱ পাতিছিল শ্ৰীমন্তপুৰত বিমল ভূঞা আপোনালোকে জানে ঢুকাইছে এই বিমল ভূঞাহঁতৰ লগত আমি লগ আছিলোঁ তেনেকৈ নাটকখন আৰম্ভ কৰিছিলোঁ ত্ৰিকেন্দ্ৰজিৎ মজুমদাৰৰ জীৱন তৃষ্ণা আৰু মই এজন ক্ৰিকেট চৰিত্ৰত অভিনয় কৰিছিলোঁ প্ৰথম মোৰ সেইটো তাৰপিছত মই শ্ৰীমন্তপুৰতে 4খনমান নাটক কৰিলোঁ তাৰপিছত মই বিৰুবাৰীত গ'লোঁ বিৰুবাৰীত গৈ বিৰুবাৰীতো মই কেইবাখনো নাটক কৰিলোঁ ৰয়েল ড্ৰামাও কৰিলোঁ আৰু আগতে অৱশ্যে ৰয়েল এনেকুৱা ছেমি ৰয়েল কাল্পনিক ধৰণৰ কাহিনী থাকে আৰু সেই কাল্পনিক কাহিনীৰ দ্বাৰাই আমি নাটক কৰি মই সেনাপতি ৰোল কৰিছোঁ 2খন নাটকত মই সেনাপতি ৰোল কৰিলোঁ সেনাপতি এখনত দস্যু কালযুদ্ধ তাৰ মই সেনাপতি হ'ল মনচুৰ আলী আৰু মনচুৰ আলীৰ অভিনয়টো মোক খুব ভাল পাইছিল আৰু বিশেষকৈ তাতে যিখিনি মুছলিম মানুহ আছিল মই হিন্দু বিৰোধী আছিলোঁ সেই সময়ত বুৰঞ্জীমূলক নাটকত এনেকুৱা কথা যে যদি কোনোবা এটা জাতিৰ বা বিৰুদ্ধে কয় খুব ছাপোৰ্টাৰ ওলায় মোক এনেকুৱা ভাল পাইছিল আনকি মোক ৰাতিপুৱা গ'লে মনচুৰ আলী বুলিয়ে মানুহে হেৰি কৰি দিছিল আৰু তাতে লতিশ ৰাভা আছিল আপোনালোকে জানে সেই সময়ত লতিশ ৰাভা বিৰুবাৰী অঞ্চলৰ এজন বিখ্যাত আৰু তাৰপিছত ডেপুটি মেয়ৰ হৈছিল তেওঁৰ নেতৃত্বতে তাত প্ৰত্যেক কালী পূজাৰ 2খন নাটক হ'বই আৰু সেই 2খন নাটকত মই তাত বহু বছৰ অভিনয় কৰিছোঁ তাৰপিছত বিৰুবাৰীৰ পৰা আমি ৰংমিলিৰ হাঁহি আমি ৰবীন্দ্ৰ ভৱনত কৰিছিলোঁ আৰু সেইখনত মই কোনে পৰিচালনা কৰিছিল সেইখন অৰূপ বৰঠাকুৰে পৰিচালনা কৰিছিলে আৰু নাট্যৰূপ দিছিল বিনোদ ভাগৱতীয়ে ৰংবং তেৰাং ছাৰৰ উপন্যাসৰ আধাৰত আৰু মই তাতে এটা ডেকা চাঙৰ লিডাৰ কৰিছিলোঁ ক্লেং ছাৰটো ভাল লাগিছিল আৰু এনেকুৱা যে আমি কাৰ্বি যেতিয়া আমাক মেকআপ কৰি দিলে আমাৰ বন্ধুবিলাকে আমাক চিনি নাপায় আচ্ছা সেইখন কৰিলোঁ ঠিকে আমি ইতিমধ্যে আপোনাৰ লগত নাটক সম্পৰ্কে কথা পাতিলোঁ আমি আপোনাক সুধিব খুজিছোঁ যে নাটকে সমাজত ৰূপান্তৰ আনিব পাৰে সমাজ পৰিৱৰ্তন কৰিব পাৰে সমাজত গতি দিব পাৰে আপুনি যিবিলাকৰ নাটকত অভিনয় কৰিছে কেনেধৰণৰ অভিজ্ঞতা হৈছে আৰু সমাজত কেনেকুৱা প্ৰতিক্ৰিয়া হৈছে আচ্ছা সেইটোৱে আচলতে মই আপোনাক এইটো উত্তৰ দিয়াতে সেইটোত মই অকণমান আধৰুৱা হৈছে কি মই এতিয়ালৈকে 36 নাম্বাৰ্ছ মই ফুল ড্ৰামা কৰিছোঁ মই 6 মাহ অনিৰ্বাণ থিয়েটাৰত এক্টিং কৰিছোঁ বেলতলাত বৃহত্তৰ বেলতলা সাংস্কৃতিক সংঘ খুলি তাতে নাট সমাৰোহ পাতিছোঁ 4 দিনীয়াকৈ আমি নাট সমাৰোহ পাতিছোঁ এইটো কেইবছৰমান চলিছিল এইটো প্ৰায় 3-4 বছৰ চলিছিল আমি 3 বছৰ চলাইছোঁ তাৰপিছত অকণমান গ্ৰুপ বদলি যায় এটা বেলেগ হেৰিয়ে কৰিলে আমি 3 বছৰ
3-4খনকৈ নাটক কৰি তাতে অভিনয় কৰিলোঁ। তাৰপিছত নীলাম্বৰ নাটক এখন বিখ্যাত নীলাম্বৰ নাটক তাতে কৰিছোঁ বেলতলাতে। আৰু মানে সেইখন এটা মোৰ ভাল লগা আৰু তাৰ মই নিজে নীলাম্বৰ ৰজাৰ আপুনি নাটকো লিখিছোঁ। আগৰ কুৱেশ্যনটো আছিলে যে প্ৰশ্নটো নাটকে গতি দিব পাৰে, নাটকে গতি দিব পাৰে। কাৰণ কিয় নাটকটো সকলোৱে চায়, তো নাটকত কোনো ক্লাছ নাথাকে। নাটকত ধনী দুখীয়া ৰজা মানে আপোনাৰ কোনো প্ৰফেচাৰেও চাব, কোনোবা এজন মানে পিয়নেও চাব, মানে কোনো ক্লাছ নাথাকে ইয়াত, মানে চব মানুহে চায়। গতিকে ইয়াত এটা মানে এখন মানে নাটকে সমাজখন পৰিৱৰ্তন কৰিব পাৰে। সামাজিক নাটকে আগতে সামাজিক নাটক চলিছিল, সামাজিক নাটকে যেতিয়া ঘৰুৱা সমস্যা এটা দাঙি ধৰে, সমস্যাটোৱে মানুহক ভিতৰত অন্ততঃ এটা হেৰি এটা দি দিয়ে, আঘাত এটা আনি দিয়ে। কোনোবাই যদি মাক বাপেকক নাচায়, নাটকে যদি দি দিছে যে এনে কথা, মাক বাপেকক নচোৱাৰ ফলত তেওঁলোকৰ কি হ'ল, কি মানে পৰিণাম হ'ল, এইবিলাক নাটকে দিব পাৰে। আপুনি এই কথাটোৰ প্ৰসংগটো কোৱাৰ লগে লগে আজিকালি দেখা গৈছে যে মাক দেউতাককতো ঘৰৰ পৰা উলিয়াই পেলাই বৃদ্ধাশ্ৰমত থয়, কিন্তু এই নাটকৰ ইম্পেক্টবিলাক হোৱা নাই, নপৰিছে নেকি বাৰু বৰ্তমান? নহয়, এতিয়া দুটা কাৰণ আছে। বৃদ্ধাশ্ৰমটো মই না নকৰোঁ, কাৰণ কিছুমান মানুহৰ এনেকৈ কামৰ ব্যস্ততা হৈছে মানুহৰ এতিয়া, মানে চব যেতিয়া মানে গভমেণ্ট চাকৰিৰ কথাটো অকণমান বেলেগ, বাকী যেতিয়া প্ৰাইভেট চাকৰি ৰাতি 9টালৈকে কাম কৰিব লাগিব, পুৱা কাম কৰিব লাগিব, এইবিলাক বাহিৰতো যিটো ছিষ্টেম হৈছে, মাক বাপেক মৰিলেওতো আহিব নোৱাৰে, আহিলেতো চাকৰিটো যায়, ইয়াতো তেনেকুৱা হৈছে। গতিকে কিছুমান বৃদ্ধাশ্ৰমৰ থাকিব, কিন্তু ল'ৰা ছোৱালীৰ লিংকটো ৰাখিব লাগে, এইটো এটা কথা। আৰু নিজে অলপ ত্যাগো স্বীকাৰ কৰিব লাগিব, কাৰণ মাক বাপেকে জন্ম দি ল'ৰাক ডাঙৰ দীঘল কি কাৰণে কৰিলে, এইখিনি যদি মাক বাপেকক নাচায়, গতিকে এইবিলাক কিছু মানে তেওঁলোকৰ দুখ থাকি যায়। আৰু সেইটো এনেকুৱা ঘটনাটো এই লগতে যোৰহাটত ঘটি গৈছিল, সেনেকুৱা এইটো মৰ্মান্তিক ঘটনা। সেইটো এইটো মৰ্মান্তিক, কাৰণ মাক বাপেকক বৃদ্ধাশ্ৰমত থওক, কিন্তু ৰাস্তাতে এৰি যাব নালাগে, এনেকুৱা মানে ঘটনা কৰিব নালাগে, এইটো অন্যায় আৰু তাৰ পৰিণামো আছে। গতিকে নাটকে তাৰ পৰিণামটো দেখুৱাই দিব পাৰে। সেইটো এটা, তাৰ পৰা মানুহ সৎ পথত আহিব সদায় মানে বেয়া পথটো গুচি যায়, নাটকে সৎ পথ দেখুৱাব পাৰে, মানুহ লাইন দেখুৱাব পাৰে। আচ্ছা, ঠিকেই বাৰু। আপুনি ইতিমধ্যে নাট্যকাৰ হিচাপেও পৰিচিতি লাভ কৰিছে। মই নাট্যকাৰ বুলি ক'ব নোখোজোঁ নিজকে, মই 7খন একাংকিকা নাটক লিখিছোঁ, আৰু তাৰে মই নাটকত মোৰ নাটক উৰিষ্যাতো মই 2খন নাটক কৰি আছোঁ, এখন শিশু নাটক আৰু এখন ডাঙৰ কাৰণে আমি 2খন উৰিষ্যা কটকতো কৰি আহিছোঁ। আৰু শিশু নাটক এখনে মোৰ ছেকেণ্ড বেষ্ট ড্ৰামা হৈছে নিউইয়াৰ প্লে আছোঁ 2002 চনত। তাৰপিছত ইয়াৰ উপৰি বৈঠকী নাটক আপুনি লিখিছে। বৈঠকী নাটক কি, এইটো নতুন ধাৰণা নেকি বাৰু? ধাৰণা মানে কি, বৈঠকী নাটক সম্পৰ্কে মানে কথা এটা আহি গ'ল যে আমাৰ বেলতলা সাহিত্য সভা আমি এখন বৈঠক পাতিছিলোঁ। বৈঠকত ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মা আপোনালোকে জানে, কটনৰ ৰসায়ন বিভাগৰ হেড আছিল, তেখেতে ৰিটায়াৰ হৈছে কেতিয়াবাই। এই ছাৰক আমি যেতিয়া মিটিঙত মাতিলোঁ, ছাৰে তেতিয়া কয় যে মানে আমাৰ সাহিত্যত কবিতা গল্প চব পাঠ হয়, কিন্তু নাটক পাঠ নহয়, গতিকে চুটিকৈ নাটকতো লিখিব পাৰি। এই ধৰণৰ কথা কওঁতে মোৰ মনত এটা ক্ৰিয়া হ'ল, আৰু ক্ৰিয়া হৈ মই বৈঠকী নাটক মানে কেইবাখনো লিখিছিলোঁ, তথাপি 8খন মই বৈঠকী নাটক লগ কৰি অৰ্জুনৰ সৰহসজ্যাৰ নাম দি মই 8খন নাটকেৰে এখন বৈঠকী নাটক ছপাইছিলোঁ। আৰু বৈঠকী নাটক এই কাৰণে কৈছিলোঁ যে নাটকৰ এটা ধৰ্ম থাকে, একাংকিকা নাটকৰ যিটো ধৰ্ম, বৈঠকী নাটক 4 পেজৰ হ'ব পাৰে, 10 মিনিটৰ হ'ব পাৰে, 15 মিনিটৰ হ'ব পাৰে, 10 মিনিটমান সময় লয়, হ'ব সেইটো য'তে ত'তে সেই নাটকখন কৰিব পাৰি। কিন্তু কৰিলেও তাৰ একাংকিকা নাটকৰ যিটো গুণটো থাকিব লাগিব, যে নাটকত যেতিয়া এটা হঠাতে আৰম্ভ হ'ল, এটা গৈ থাকিব ওপৰ পিনে, আকৌ নাটকখন তলৰ পিনে আহি যাব, সমাপ্তিৰ হ'লে আহিব, এই কম সময়ৰ ভিতৰতো এনেকৈ ধৰণে কৰিব পাৰি। আৰু সেইলৈ মই বৈঠকী নাটকখন, তাৰমানে এইটো নতুন কনচেপ্ট, নতুন ধাৰণা। মই ধাৰণাটো ভাবিছিলোঁ যে মানুহে আৰু লিখিব, আমাৰ যিখিনি জানে আৰু প্ৰচাৰ হোৱা নাই, কোনোবাই আৰু লিখিব বুলি মই এটা উৎসাহ দি। আপোনাৰ নাটকখন কোনখন আছিল? এইখন আছিল অৰ্জুনৰ সৰহসজ্যা, আৰু এইখন বৈঠকী নাটক। এইখন ইয়াত কেইখনমান নাটক আছে? ইয়াত 8খন নাটক, 8খন নাটক সন্নিৱিষ্ট কৰিছে। আৰু এই প্ৰায়বিলাক বেলতলা সাহিত্য সভাতে পাঠ কৰা হৈছিলে। আপুনি অকলে পাঠ কৰে? এজনে পাঠ কৰে? এজনে পাঠ কৰিলে তাত 3টা কেৰেক্টাৰ থাকে, 4টা কেৰেক্টাৰ থাকে, গোটেইকেইটা চৰিত্ৰৰ চবতে কৰিব পাৰি, বিহুতো কৰিব পাৰি, বা এনেকৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানত মানুহ বৰ নাপায়, সেইটো কৰিব পাৰে তেনেকৈ। আৰু 2 এখন কৰিছে, আমাৰ দীপ্তি বৰুৱাহঁতে কৰিছে, তেনেকৈ 2বাৰমান 3বাৰমান বেলেগ বেলেগে কৰিছে। ঠিকে। আমাৰ মূল কাৰ্যসূচী আছে
গ্ৰন্থৰ মন্থন হয় আমি প্ৰায় সংখ্যক অসমৰ বিশিষ্ট লেখক বুদ্ধিজীৱীক মাতি আনিছোঁ গ্ৰন্থৰ মন্থন এই কাৰ্যসূচীত আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি লেখকসকলৰ তেওঁলোকৰ গ্ৰন্থখিনি আমি পুনৰ উন্মোচন কৰোঁ এইখন আমাৰ মোৰ হাতত আছে এইখন প্ৰেমৰ সুবাস এইখন আপোনাৰ কাব্যগ্ৰন্থ 2022 চনৰ একেলগে উন্মোচন কৰিছে ঠিকেই আছে ইয়াৰ জৰিয়তে আপুনি কবিতা লিখিছে ভালেকেইটা আৰু গল্প লিখিছে ভালেকেইটা প্ৰথমতে আপোনাক সোধোঁ আপোনাৰ গল্পৰ মই পঢ়িছোঁ এইখন হিয়াত কাইতৰ খোজ গল্পত আমাৰ দেখিছোঁ প্ৰায়বোৰ গল্পতেই ব্যংগাত্মক আৰু ব্যংগ ভাৱটো জৰিয়তে মানুহক মানে সহজভাৱে উপলঙা কৰিব পাৰি বিদ্ৰোহ কৰিব পাৰি বিদ্ৰোহ আপুনি ইয়াত মানে প্ৰতিটো গল্পতে ধৰক কেনে মানে তিনিটামান গল্পৰ কথাই কওক আপুনি মানে এনে তিনিটা মানে চমুকে প্ৰতিটো তিনিটামানৰ গল্প ঠিক আছে মই কেনেকৈ হেৰি কৰিছে এতে বিদ্ৰোহ নহয় বা হেৰি নহয় মানে বিদ্ৰোহ নহয় বিদ্ৰোহ ইংগিতপূৰ্ণভাৱে মই কিছুমান কথা ব্যক্ত কৰিব খোজোঁ কাৰণ মানুহে কথা কোৱা মানুহে বহুত ভিতৰত ক্ষোভ থাকিলেও বেছি ক'ব নোৱাৰিলেও গল্পৰ জৰিয়তে বহু কথা ক'ব পাৰি তেনেকৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱে বহু কথা কৈ গৈছে অসমীয়া জাতি শিকাই বেংগৰ জৰিয়তে আৰু তাত ৰস দিছে তেনেকৈ কথা মোৰ ইয়াতে 20টা গল্পৰে মোৰ এইখন প্ৰকাশ কৰা হৈছিল আৰু মই প্ৰথমতে গল্পই লিখিছিলোঁ আপুনি জানে কিজানি আপুনি আমাৰ সৃষ্টিত লগ পাইছে মই প্ৰথমতে গল্পই লিখিছিলোঁ কাৰণ মই গল্প লিখি চুটি গল্প আৰু চুটি মানে ওৱান এক ড্ৰামা একে লক্ষণটো একে গতিকে এইকাৰণে এই দুটা বস্তু মই লৈছিলোঁ আৰু এতিয়া ধৰক এতিয়া ধন্য নৰতনু বুলি কৈছোঁ এটা তাৰপিছত এটা হিয়াত কাইতৰ খোজ জীৱন মানে যন্ত্ৰণা ডিঙিত কাই যাত্ৰাৰ শেষত তলমুৱা ডাক্তৰ এতিয়া তলমুৱা ডাক্তৰ এটা তলমুৱা ডাক্তৰটো মই কেনেকৈ লিখিলোঁ তলমুৱা ডাক্তৰ এটা ডাক্তৰ এটা কেনেকৈ তলমুৱা হ'ব পাৰে তাৰমানে এখন নাৰ্ছিং হোমত ডাক্তৰ তেওঁলোকে পেচেণ্ট চায় পেচেণ্টে সদায় মানে চেণ্ডেল জোতা চব মানে বাহিৰত থৈ যায় আৰু ডাক্তৰো থৈ যায় তাৰপিছত এদিন কি হ'ল ডাক্তৰে বহুত দামৰ জোতা এযোৰ কিনিছিল কোনোবা পেচেণ্টে একদম ফটা চিটা জোতা এযোৰ থৈ তেওঁৰ মানে জোতাযোৰ লৈ গুচি গ'ল তাৰপিছত ডাক্তৰে আহি দেখে তেওঁৰ জোতাযোৰ নাই আৰু তেতিয়া বিৰাট খং কৰিলে তেওঁ খং কৰি সদায় মানে কোনোবা মানুহ আহিলে তেওঁ কেৱল মুচিবিলাকে যেনেকৈ ভৰি পিনে চায় ঠিক তেনেকৈ মানে ডাক্তৰো যিকোনো মানুহৰ জোতাৰ পিনে চায় এই ধৰণে চাওঁতে চব মানে তেওঁলোকৰ নাৰ্ছিং হোমত চবে গম পোৱা হ'ল গম হোৱাৰ পিছতে তেতিয়া মানে তেওঁক মানে এই যে তলমুৱাকৈ আহে যে সেইকাৰণে তেওঁক তলমুৱা ডাক্তৰ বুলি সিহঁতে কথা কয় ঠিক তেনেকৈ এটা মানে কোৱা হৈছে সেইটো ব্যংগ হিচাপে কোৱা হৈছে যে সেইটোতে তেওঁ কিমান খং ৰাগ তাতে সোমাই আছে হিয়াত কাইতৰ খোজ কিতাপখনৰ নামেৰেই দিছোঁ তাৰমানে মানে এজনৰ মানে খনিকৰ বুলি এজন মানুহৰ মই এটা কেৰেক্টাৰ এটা লিখিছোঁ আৰু সেই খনিকৰে তেনেকুৱা কি কৰিলে তেওঁ ঘৰ ভাড়া মানে গুৱাহাটীৰে উজান বজাৰৰ পৰা তেওঁ এতিয়া ধৰক চানমাৰি লৈ ভাড়া লৈ আহিব ঘৰ এটা চালে ঘৰটো চাই বিৰাট মানে ভাল দেখিলে ঘৰটো তাৰপিছত আহি মানে মালিকে ঘৰটো মানে চাফ চিকুণ কৰিলে নাম ধৰিলে তেওঁলোকে খুব ভাল পালে যে এনেকুৱা মালিকে ভাল আৰু ঘৰ ভাড়া যদি বেলেগ এটা পাৰ্টি যোৱাৰ পিছত আনজনক যেনে এনেকৈ মানে চাফ চিকুণ কৰি ৰং চং কৰি যদি ভাড়া দিয়ে ভাল আৰু তাৰপিছত সেই মানুহজনে যেতিয়া এনেকৈ কৰিলে তেওঁলোক আহিলে আহি দুদিন পিছতে ৰাতি তেওঁক কোনোবাই মানে খনিকৰ মাতে তাৰপিছত তেওঁ মানে মন কৰা নাই পিছদিনা একো কোৱা নাই পিছদিনা ঘৈণীয়েকো তেনেকুৱা মাতিলে মাতাৰ পিছত দুয়ো আলোচনা কৰিলে যে এইটো মানে এনেকুৱা ঘটনা আৰু তাৰপিছত তেওঁলোকে সেই স্কুলত গ'ল স্কুলত যাতে স্কুলৰে এগৰাকী তিৰোতাৰ মুখত তেওঁলোকৰ ঘৰটোৰ কথা সুধিলে তেতিয়া গোটেইখিনি বিতং গম পাই সিহঁতৰ ভয় লাগিল ঘৰত ঘূৰি আহি আকৌ মানে মালিকক ক'লে যে আমি এইটো ঘৰত নাথাকোঁ আমি আজিয়েই যাম গতিকে এই ধৰণৰ কিছুমান কথা বহুত কথা আছে তাতে ঘৰ ভাড়া সংক্ৰান্তত কথা আছে কাক ঘৰ ভাড়া দিব কাক ঘৰ ভাড়া নিদিব এনেকুৱা এখন লিষ্ট আছে তেওঁ এইবিলাকো ঘৰ ভাড়া দিয়া আৰু ঘৰ ভাড়া লোৱা এইবিলাক মানুহৰ এটা মানে কথা এটা তাত জড়িত আছে আপুনি এনেধৰণে মানে ব্যংগাত্মক দৃষ্টিৰে মানে বিভিন্ন মানুহৰ চৰিত্ৰবিলাক উদঙাই দেখুৱাইছোঁ ঠিকে আপুনি এইটো গল্পৰ উপৰিও কবিতা লিখিছে হয় লিখিছোঁ আপোনাৰ এতিয়া দুটামান কবিতা শুনিম আপুনি কোনখন আচ্ছা ঠিক আছে মই এই প্ৰেমৰ সুবাসৰ পৰা আৰু দ্বিতীয়তে মই এটা নতুন কবিতা এইটো বেছি দিন হোৱা নাই এতিয়া মানে কিজানি এসপ্তাহ হোৱা নাই কিন্তু পাঠ কৰিব নালাগে আমাৰ মানুহে কয় যে কবিতা লগে লগে পাঠ কৰিব নালাগে তাক কিছুদিন থ'ব লাগে থৈ তাৰপিছত মই থ'লোঁ এইদিনতে দুদিন মই সংশোধন কৰিলোঁ তথাপি মোৰ কবিতাটো পঢ়াৰ এটা হেঁপাহ আছে সেইকাৰণে কবিতাটো মই পঢ়োঁ
কবিতাটোৰ নাম দিছোঁ অধপতন। হয় প্ৰকৃতিৰ ৰুহতা, হঠাতে বাঢ়ে কমে উষ্ণতা, যেন টাইফয়েড মেলেৰিয়া। উত্তপ্ত ধৰিত্ৰী দহনত উকমুকনি, অতিবৃষ্টি খৰাং সংকটত জীৱকুল। শৃংখলহীন এচাম বিকৃত মানসিকতা, মানৱৰূপী পশুৰ পাশৱিকতা। চৌদিশে হত্যাৰ বলি, পিতৃ মাতৃ শাহু বোৱাৰী। বাঢ়িছে সংঘাত আত্মহনন, মত সলাই বহুৰূপী। নকল বিবাহ জেহাদ নাৰী নিৰ্যাতন, পৰকীয়া প্ৰেমত ভাঙিছে সংসাৰ। কেৱল অস্থিৰতা মূৰত কলি নৃত্যৰতা। এজনে যদি গঢ়ে পিতে, দহজনৰ আকৌ ভঙাৰ মন্ত্ৰণা। প্ৰতি পলে পলে ক্ষমতাৰ যুঁজ, শূন্যত গদা ঘূৰায়। সাহিত্য ৰাজনীতি সমাজনীতি চবতে ৰণাংগন। অসৎ পন্থা বিনাশ্ৰম, যাৰ ধনৰ উৎস অধপতন জানিবা নিশ্চয়। জীৱন জ্যোতি নুমাই অকালতে, ৰংচঙীয়া জীৱনৰ এয়াই পৰিণাম। কবিতাটোৰ নাম আছিল অধপতন। অধপতন। আৰু বৰ্তমান অধপতন যিখিনি হৈছে সমাজ কিছুমানে দেখুৱাইছোঁ, কিছুমানে অংকন কৰিছে হয়। আৰু বাকী এটা কবিতা পঢ়ক কিতাপৰ আচ্ছা, পৰা। ঠিক আছে। মই চিন্তি থৈছিলে। এটা চিন্তি থৈছিলোঁ, প্ৰিয়তমাৰ সান্নিধ্য বিচাৰি। হয় এটা মই প্ৰিয়তমাৰ সান্নিধ্য বিচাৰি বুলি কবিতা এটা লিখিছিলোঁ। এইবাৰ মই হনিমুনত যাম, অপেক্ষা কৰি আছে তাই বহুদিন ধৰি। লগ ধৰিছে মোক অনেক চঞ্চলা কিংকিনী, উতলা হৃদয়ত যাচিছে গোপন পীড়িতি। মেঘালী ৰ'দালী হিমানী, সান্নিধ্যলৈ আহে বাৰ বাৰ। সমীৰণেও কৈ যায় ৰূপ লাৱণ্য নীলিমাৰ। সমুদ্ৰৰ কথা মনলৈ আহিলে, ঢৌৰ লহৰত মেল খায়। আৱেগৰ প্ৰতিখন দুৱাৰ বিবেকত টুকুৰিয়াই। নিজৰা ততিনীৰ কুলু কুলু ধাৰ, ভিজা মনত বিচাৰি পাওঁ তাইৰ উমান। সুউচ্চ পৰ্বতৰ কথা মনলৈ আহিলে, মন গহনত উদ্ভাসিত। ধবল তুষাৰ বৃত্ত দে মন পমি যায়। ভ্ৰমিছোঁ অনেক বাটকুৰি বাই, স্বৰ্গৰ পৰা মৰ্তলৈ। সুমেৰু কুমেৰু দ্বীপ দ্বীপান্তৰ, অধীৰ অপেক্ষাত ৰৈ আছে প্ৰাণৰ কল্পনা। হিয়াত এবুকু মৰম লৈ। সুন্দৰ, হয় সুন্দৰ কবিতা। হয়। আৰু এটা পঢ়িম নেকি? পঢ়িব পাৰে। আচ্ছা, মই এটা কথিত কবিতা এটা পঢ়িব পাৰোঁ। আচ্ছা আচ্ছা। এটা তাৰমানে মোৰ এই সন্ধ্যাচল এখন হেৰি আছিলে। সন্ধ্যাচল এটা সাহিত্য সংগঠন আছে। হয়, এই সন্ধ্যাচলত মানে প্ৰকাশিত হৈছিলে। হয় তা ভাববাকলগীয়া মাথা লাগে। এটি মানে কামৰূপীয়া ঠাঁচত, কামৰূপীয়া ঠাঁচ মানে আমাৰ এটা দিগদাৰ হয়। আজিকালি কিছুমানে মানে সুৰটো বৰপেটাৰ ডাইৰেক্ট নহ'লেও বেয়া পায়, নলবেৰীয়াৰ নিচিনাও ডাইৰেক্ট নহ'লেও ভাবে এইটো কামৰূপীয়া হোৱা নাই। কিন্তু পুৰণি কামৰূপখনটো বহুত ডাঙৰ আছিলতো, গতিকে টিউনটো বেলেগ বেলেগ। আৰু কামৰূপৰ এখন গাঁৱৰ পৰা নেক্সটখন গাঁৱৰ ভাষাটো অকণমান বেলেগ। এতিয়া আমি এটা ঠাঁচত লিখিছোঁ আৰু সেইটো কামৰূপীয়া ঠাঁচ বুলিয়ে কৈছোঁ। তাতে লিখিছোঁ, কবিতাটোৰ নাম দিছোঁ ভাববাকলগীয়া মাথা লাগে। ভোখৰা মেধিৰ টেপৰা টেপৰি একমাখান চলি, স্কুলক যায় চবে, মেট্ৰিক হ'লি কোনেও পাছ কৰবা নৰে। কাণত কুণ্ডল চুলি লাম্বা, হাতত কি চাবা মোবাইলৰ বাহাৰ। ৰাস্তাত অল্লি দেখবি অমলি থাকে কাণত হেডফোন, যেন ডাক্তৰৰ ষ্টেথিস্কোপ। দেশখন গিলবা ধৰছে ধৰক, থাকলি থাকব নাতখিলি নাই। মাথা মাৰব কিয়, ৰাজ্যখন জ্বলছে একো কিনবা নৰি। পিতেকৰ ঠিকা চলি পোহা, কামৰ ভিৰত হাৰ চাল কাৰো নাই কাণ হাৰ। কোনোবাই কানি কয় 3 মাহ গাড়ী চলোৱা শিকলি, ড্ৰাইভৰ উপাধি পাই কৈভাত নহয় কৈভাত, ভাত মুঠি যোগাৰ কৰিব পাৰি। ৰিক্সা যদি নচলয় অটোভান এখন ল'ব পাৰে, তাকো যদি নকৰে কম টাকাতে ফলত দোকান দি খচকে ধনী হ'ব পাৰে। চহৰত সুদা কাম, সাধ্যা যদি থাকে নিজৰ ভৰিত থিয়া দি মজা মাৰি খাব পাৰে। কলিনো হ'ব কি, কোনে কাৰ কথা শুনব। নিজক যদি নাচয় ঘৰৰ পৰৰ কথা কেনেকৈ ভাববা পাৰব।
এইটো পুৰা কামৰূপীয়া ঠাচত লিখিছে হয় আচ্ছা যিয়ে নহওক আপুনি বেলতলা অঞ্চলৰ ভালেকেইটা সংগঠনৰ লগত জড়িত মানে কি কি সংগঠনৰ সৈতে জড়িত আছে বৰ্তমানলৈকে হয় মই আগতে বৃহত্তৰ বেলতলা সাংস্কৃতিক সংঘ আমি নিজে গঠন কৰিছিলোঁ মই প্ৰতিষ্ঠাপক সম্পাদকো আছিলোঁ আৰু তাৰে জৰিয়তে মই নাট সমাৰোহ কৰিলোঁ বহুকেইখন নাটক কৰিলোঁ তাৰপিছত বেলতলা সাহিত্য সভাত থাকিলোঁ সভাপতি মই সভাপতি এই 21 তাৰিখে মই মানে নতুন সমিতি গঠন হ'ল মই দুটা টাৰ্ম একেলগে 4-5 বছৰমান মই সভাপতি থাকিলোঁ ক'ভিডৰ এটা বছৰ বাদ দিলে সেটি মানে সেটি বাদ দিলে 4 বছৰ বাদ দিলে 5 বছৰ মই দুটা টাৰ্মে সভাপতি হিচাপে তাৰে আছোঁ তাৰ আগতে সম্পাদক হৈ আছিল তাৰপিছত মই দুবাৰ সম্পাদক হৈছোঁ মানে 11 চনৰ পৰা 15 চনলৈকে মই সম্পাদক আছোঁ তাৰপিছত উপসভাপতি আছোঁ তাৰপিছত ভাৰপ্ৰাপ্ত সভাপতি হ'লোঁ এনেকৈ মানে একাদিক্ৰমে মই বেলতলা সাহিত্য সভাৰ লগত মই 9 চনৰ পৰা ভালকৈ জড়িত আছোঁ 9 চনত মই আমাৰ যিটো বাহিনীৰ মই তাৰে সম্পাদক আছিলোঁ আমাৰ আলোচনী মুখপত্ৰ যিখন বেলতলা সাহিত্য সভাত তাৰ মই সম্পাদক বাহিনীখন আনিছে নেকি বাহিনী এইবাৰখনেই আনিছোঁ মই এইখনৰ আপুনি আগৰ সম্পাদক আছিলে এইখনৰ মই আগৰ সম্পাদক আছিলোঁ আৰু এইবাৰ মই সভাপতি হৈ মানে এইখন মানে অধিৱেশন পাতি অনুষ্ঠানটো বেলেগ ইয়াৰ উপৰিও আপুনি সন্ধ্যাচল কবি সমাজ আছে 2012 চনৰ 12 তাৰিখে আমি সন্ধ্যাচল কবি সমাজ এখন মানে গঠন কৰিছিলোঁ আৰু সেইখনৰো মই আলোচনী সম্পাদক আছিলোঁ আৰু তাৰে 4টা খণ্ড ওলাইছে এইকেইখন এই এতিয়া 3টা খণ্ড মই আনিছোঁ সন্ধ্যাচল কবি সমাজৰ মই সম্পাদক আছিলে হয় হয় আৰু এতিয়া মোক মানে দায়িত্ব দিলে যোৱা ডিচেম্বৰতে মোক দায়িত্ব দিছিলে সভাপতিৰ দায়িত্বটো মই বেলতলা সাহিত্য সভাৰ সভাপতি হৈ থকাৰ কাৰণে মই দায়িত্বটো লোৱা নাছিলোঁ এতিয়া মই আজি মোক সেই দায়িত্বটো মোক অৰ্পণ কৰিছে আচ্ছা সন্ধ্যাচল কবি সমাজে কেনেধৰণৰ কবি সৃষ্টি কৰিছে বা কাব্য পৰিৱেশ সৃষ্টি কৰিছে এইটো মানে কি হ'ল আমাৰ এনে সাহিত্যত আজিকালি বহুত কবি সৃষ্টি হৈছে কবিটো বহুত এতিয়া মানে কবি বহুত আৰু যিয়ে নহওক আমাৰ এই বেলতলা অঞ্চলত বশিষ্ঠৰ পৰা গণেশগুৰি এই বৃহৎ অঞ্চলটোত কবিতাৰ অনুষ্ঠান নাই সাহিত্যৰ অনুষ্ঠান আছে কিন্তু কবিতাৰ তেনেকুৱা অনুষ্ঠান নাই অকল এইটো কবিতাৰে কেৱল কবিতাৰে আৰু এই গতিকে সেইকাৰণে আমি এই কবিখন বহু কবি ইয়াতে আপোনাৰ সৃষ্টি বুলি নহয় তেওঁলোক উৎকৰ্ষ সাধন হৈছে তেওঁলোকক সৃষ্টি কৰাটো মানে আমি ক'ব নোৱাৰোঁ কাৰণ সৃষ্টি কৰিলে সৰুৰ পৰাই যাব লাগিব তেওঁৰ মনোযোগ থাকিব লাগিব বা আমি সৃষ্টি কৰিব পাৰোঁ যদি আমি ইয়াত মানে কৰ্মশালা পাতোঁ তেনেকৈ মাতি আনি নতুন নতুন ল'ৰা ছোৱালীক কিন্তু আমি পুৰণি কবিকে আমি এইখিনি মানে হেৰি কৰিছোঁ আৰু তেওঁলোকক আগবঢ়াই দিছোঁ ঠিকে আছে বৰ্তমান আপুনি সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে হয় ইয়াৰ উপৰি আৰু কোন সংগঠনৰ লগত মই আৰু এখন আছিল আমাৰ মানে হেৰি এইখন অন্তৰংগ এখন আছিল আমাৰ অন্তৰংগ এইখন মানে 2000 চনতে আৰম্ভ হৈছিল আৰু আমি তাতে 4জন আহ্বায়ক আছিলোঁ এজন আপুনিও আছিল আৰু আমাৰ ডক্টৰ বেলতলা কলেজৰ মৃগেন শৰ্মা তেখেত আছিল আৰু এইবাৰ প্ৰফুল্ল মহন্ত আমাৰ কাউন্সিলৰ তেখেত ঢুকাল তেখেত আছিল আমি 4জন ব্যক্তিয়ে মানে এই অন্তৰংগ অনুষ্ঠানটো গঠন কৰিছিলোঁ মই বেলতলা সাহিত্য সভাত তেতিয়ালৈ অহা নাই আৰু তেতিয়া প্ৰায় 3 বছৰমান আমি সাহিত্য অনুষ্ঠানটো ৰাখিছিলোঁ আৰু আমাৰ কোনো ছেক্ৰেটাৰী প্ৰেছিডেণ্ট নাছিল জমা নাই হেৰি নাই আমি কোনোবাই আজি আপ্যায়ন কৰিব হিচাপ তাতে শেষ এই ধৰণৰ অনুষ্ঠান আছিল আৰু অনুষ্ঠানটো খুব ভালো আছিল আৰু সৰু সৰু ল'ৰা ছোৱালীক কিছুমান মানে আগবঢ়াই দিয়া হৈছিল তাৰে কিন্তু মানে সিংহভাগ কিন্তু আপোনাৰ বুলি ক'ব লাগিব কাৰণ আপুনি সৰু সৰু ল'ৰা ছোৱালীবিলাক লৈ কাৰোবাক হাৰমনি মানে দাঙি ল'লে কোনোবাই তবলা ল'লে এনেকৈ লৈও আপুনি অনুষ্ঠানত অংশগ্ৰহণ কৰাইছে কিন্তু তাত কিন্তু আপোনাৰ অৰিহণা আছে কাৰণ সেই ল'ৰাবিলাক আজি হয়তো কি হৈছে কোনো ভাল শিল্পী হৈছে নহ'লে ভাল লেখক হৈছে কিছুমান হৈছে ক'ব নোৱাৰি কিন্তু আগবঢ়াই দিছে আপুনি ইয়াৰ উপৰিও সৃষ্টি বুলি এটা অনুষ্ঠান আছে সৃষ্টিৰ সৈতে জড়িত সৃষ্টিৰ সম্পৰ্কে অলপ সৃষ্টিটো প্ৰায় 1998-97 মানৰ পৰাই আৰম্ভ হৈছিল আৰু সৃষ্টি এনেকুৱা আছিল প্ৰতি সপ্তাহত বৈঠক হয় আৰু প্ৰতি সপ্তাহত বৈঠকত যিটো পৰ্যালোচনা হ'ব এজন পৰ্যালোচক বাছি দিয়ে নেক্সট সপ্তাহত তেওঁ সেইখন দাঙি ধৰে সেইদিনাই পৰ্যালোচনা নহয় আৰু তেতিয়া আমি ভাল মানুহ এজন পাইছিলোঁ খুব অৱনীন্দ্ৰ বৰা যিজনে মানে প্ৰতি বৈঠকতে তেখেতে আছিল সেই অৱনীন্দ্ৰ বৰা তেখেতে আমাক যথেষ্ট শিক্ষা দিছিল কবিতা গুৱাহাটীৰ ভালে এইখিনি আৰু মই নাটকৰ সংলাপেই গাইছিলোঁ কাৰণ মই তেতিয়ালৈ সাহিত্য ৰচনাত মই লগা নাছিলোঁ তাৰপিছত মই প্ৰথম
মানে নাটকৰ সংলাপ দিয়ে মই আৰম্ভ কৰিছিলোঁ তাতে। তাত এতিয়াওতো বহুত বিশিষ্ট কবি লেখকৰ জন্ম বহুত ওলাইছে। এতিয়া ঠিক হেমন্ত ৰাজবংশী তেতিয়াৰ পৰা মানে খামুচি আছে, ৰাখি আছে অনুষ্ঠানটো। আৰু এতিয়াও আমাৰ লতা কটা সূৰ্যোদয় সংঘত সুন্দৰ অনুষ্ঠান এটা প্ৰতি মাহে, একদম ভাল লগা অনুষ্ঠান তাতে লাইব্ৰেৰীয়ে আমাক দিছে সূৰ্যোদয়ে প্ৰতি মাহত এদিন কৰিবলৈ। সেইটো এটা মানে বৰ সুন্দৰ আমাৰ সুন্দৰ লেখক, শিশু উপযোগী লেখক হেৰি কি দাস, আমাৰ সুৰেন্দ্ৰ মোহন দাস, তাৰপিছত জ্যোতিকা শৰ্মা সুন্দৰ শিশু উপযোগী ভাল গল্প লিখে। সুচিত্ৰা ৰাভা বাইদেউ ভাল গল্প, প্ৰবন্ধ, তেখন ভাল লেখক। উত্তম কুমাৰ দত্ত সুন্দৰ কবিতা, ভাল কবিতা লেখে, তেখেতক ক'ব লাগিব। গোটেইবিলাকে হেমন্তই এতিয়া এটা নতুন ধাৰা, অনুকবিতাৰ এটা ডাঙৰ ধাৰা এটা সৃষ্টি কৰি আছে। গতিকে মানে এই সৃষ্টিৰ জৰিয়তে কিছুমান ভাল মানে এটা পৰিৱেশ গঢ় লৈ উঠিছে আৰু কিছুমান সুন্দৰ লেখকৰ জন্ম হৈছে। মই ক'ব গ'লে বেলতলা অঞ্চলত সৃষ্টিয়ে আচলতে ঘূৰি ধৰিছে। হয়, যিমান যি অনুষ্ঠান নাথাকক, কাৰণ আমি বেলতলা সাহিত্য সভাৰ আৰম্ভণিখিনি কেইজনমান মানুহৰ মাজতে আছিল। হয়তো আমাৰ কটনৰ মানে অসমীয়াৰ অধ্যাপক পৱন কুমাৰ বৰুৱা ছাৰ, তেখেতে যথেষ্ট আগভাগ লৈছিল, সেই বৰঙণি লৈছিল। তেখেতো আৰু আমাৰ এই অনুষ্ঠানবিলাক সৃষ্টি কিন্তু মেইন ঘূৰি ধৰিছে। হয় হয়, ঠিকে আছে। আপুনিতো নাটকতো অভিনয় কৰিছে। হয়, আপোনাৰ নাটকৰ দুটামান সংলাপ শুনিব খুজিব। ভালে লাগে নাটকৰ সংলাপ বোলে। আমি নীলাম্বৰ নাটকখন কৰিছিলোঁ, আমাৰ দুলাল দাহঁতেও চাইছিল সেইখন নাটক। এইখন ক'ত কৰিছিল? বেলতলাত আমি লক্ষী মন্দিৰত কৰিছোঁ। লক্ষী মন্দিৰত নহয়, এই বেলতলা চাৰিআলিত কৰিছোঁ। আৰু বেলতলা তিনিআলিত আমাৰ যিখন বিহু মঞ্চ আছে, তাৰ ফিল্ডখন আছে, তাতে কৰিছিলোঁ। তাতেও মানে নীলাম্বৰ নাটকৰ মই নীলাম্বৰৰ অভিনয়টো কৰিছিলোঁ। আৰু এইখন আপোনাৰ এজন অসমৰ এখন বিখ্যাত নাটক। আৰু সেই নাটকৰ মই এটা হেৰি কওঁ, তাৰমানে আগৰ যিটো ৰজাবিলাকে সদায় মানে যেতিয়া তেওঁ ৰাণীক লৈ তেওঁ উদ্যানত থাকে, তেতিয়া কোনো মানুহক তাত মানে সোমাব নিদিয়ে। তাত মানে কাৰো অধিকাৰ নাই। কিন্তু নাটকৰ যিটো নন্দ বুলি সেনাপতি আছিল, সি মানে অলপ চক্ৰান্ত কৰি আছিল। চক্ৰান্ত কৰি মন্ত্ৰীৰ ল'ৰাক তাত মানে প্ৰৱেশ কৰাই দিলে। মন্ত্ৰীৰ ল'ৰা ৰজাৰ বন্ধু, বুজিছে? সেই তাৰপিছত যেতিয়া ৰাণীৰ লগত আছে, মন্ত্ৰীৰ ল'ৰাক হঠাতে ৰজাই দেখা পালে, নীলাম্বৰে দেখা পাই ক'লে, মনোহৰ তুমি ইয়াত? তেতিয়া মনোহৰে ক'লে, মোৰ ভুল হৈছিল নীলাম্বৰ, বন্ধু ভুল হৈছিল নীলাম্বৰ, তুমি মোক বধ কৰা। তেতিয়া নীলাম্বৰে কৈছিল, বধ মই কাকো নকৰোঁ, তোমাৰ শাস্তি মই তোমাৰ হতুৱাই দিয়াম। যেতিয়ালৈকে আত্মগ্লানিত উন্মুক্ত হৈ নিজৰ ধুৰি ছিঙি আত্মহত্যা নকৰা, তেতিয়ালৈকে লোহাৰ গঁড়ালত সোমাই কামৰূপৰ বাটে ঘাটে লৈ ফুৰাম। আৰু তেতিয়া সকলোৱে ক'ব, এয়া চোৱা বিশ্বাসঘাতক, বন্ধুদ্ৰোহী, লম্পট, নৰকৰ কি। এই বুলি মই হাত তালি দিওঁ। তাৰপিছত তেওঁক এৰেষ্ট কৰি লৈ যায়। এইটো এটা সুন্দৰ ডাইলগ, সুন্দৰ সংলাপ। হয়, আৰু এখন মই নাটকত হেৰি কৰিছিলোঁ, এইখন খুব ভাল লগা নাটক মোৰ। তাৰমানে যেতিয়া লতীশ ৰাভা ঢুকায়, তেতিয়া লতীশ ৰাভা সোঁৱৰণি একাংক নাট প্ৰতিযোগিতা পাতিছিল ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। তেতিয়া আমি বৃহত্তৰ বেলতলা সাংস্কৃতিক সংঘৰ পৰা এখন নাটক নিছিলোঁ, বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যৰ। নাটকখনৰ নাম সেই ছোৱালীজনী আৰু সিহঁত মানুহবোৰ। বুজিছে? তেতিয়া মই এটা ডেকা ল'ৰা ৰমেন, মই ছোৱালী এজনী ভাল পাইছিলোঁ। আৰু সেই ছোৱালীজনীক যেতিয়া কেইজনমান অসৎ মানুহে তেওঁক অত্যাচাৰ কৰি হত্যা কৰি থৈ যায়, তেতিয়া সেই মৰিশালী তেওঁৰ মাকে ছোৱালীজনীৰ ওচৰত বহি কান্দি আছিল। তেতিয়া এই ৰমেনে মানে মই যে কওঁ, আৰু কিমান কান্দে খুৰীদেউ, কান্দি জানো লাভ আছে? যিসকলে আপোনাৰ ছোৱালীক হত্যা কৰি গ'ল, সেইসকল এই মৰিশালীৰ পৰা বহুত দূৰৈত খুৰীদেউ। মোৰ এটিয়ে মাত্ৰ অনুৰোধ, আপুনি এদিন যেনেকৈ তাইৰ শৰীৰটো মোক অৰ্পণ কৰিছিল, ঠিক তেনেকৈ আজি তাইৰ মৃতদেহটো মোক জ্বলাবলৈ দিয়ক খুৰীদেউ। হেঁপাহ পলুৱাই ঘিউ ঢালি ঢালি তাইৰ চিতাখন মোক জ্বলাবলৈ দিয়ক খুৰীদেউ, মোক জ্বলাবলৈ দিয়ক, মোক জ্বলাবলৈ দিয়ক। সুন্দৰ এক্সপ্ৰেছন, বঢ়িয়া এক্সপ্ৰেছন। মনত পৰে আৰু বহুত দিন হ'ল, এইটো এতিয়াও ইমান 20 বছৰ আগতে কৰা। সেই 20 বছৰৰ আগতে কৰা নাটকখনৰ সংলাপ এতিয়াও যে মনত ৰাখিছে, স্মৃতিশক্তি কিমান প্ৰখৰ হ'ব পাৰে। ভাল লগা ডাইলগবিলাক মনত থাকি যায়, অন্তৰত সোমাই যায়, হৃদয়ত সোমাই যায়। যিয়ে নহওক, আপুনি
ভালেকেইখন চিৰিয়েলতো অভিনয় কৰিছে কৰিছোঁ। মানে কোনকেইটা চেনেলৰ আৰু কোনকেইখন চিৰিয়েলত অভিনয় কৰিছে? আচ্ছা, মানে আচলতে মই বহুত পুৰণা বুলি ক'ব লাগিব, হয়। কাৰণ যেতিয়া আমাৰ নেশ্যনেলত মানে চিৰিয়েল আৰম্ভ হৈছিল হয়। তেতিয়া বিৰিণাৰ আঙুঠি এখন মানে যিটো চিৰিয়েল হৈছিল, হয়। তাৰপিছতে আজিৰ মানুহ হৈছিল। হয়। আজিৰ মানুহখন অধৰত আছে আমাৰ বেলতলাৰ, হয়। আমাৰ এজন ডাঙৰ শিল্পী, তেখেত জ্যেষ্ঠ হয়। শিল্পী, হয়। আৰু তেখেতৰ লগত মই বহুত নাটক কৰিছোঁ। আৰু সেই অধৰ দাস ডাঙৰীয়াৰ তেখেতৰ মানে প্ৰযোজনাত আজিৰ মানুহ হিতেশ ডেকাৰ উপন্যাসৰ আধাৰত হয়, হয়। সেই আজিৰ মানুহত মানে মই ভুমুকি মাৰিছিলোঁ। হয়। এটা চিন, দুটা চিন আছিল, হয়। কিন্তু তেতিয়া মানে 13টা খণ্ড লাগিছিল। কিবা কাৰণত এডিটিং কৰি 13টা খণ্ডৰ ওপৰত যদি হৈ যায় সেইখিনি কাটি দিয়ে। আৰু মই তাতে ওলাইছিলোঁ এটা মানে তেওঁলোকৰ কৰ্মচাৰী, তেনেকৈ 3জন কৰ্মচাৰী তাতে লাগে। মোৰ ডাইলগ আছে, সংলাপ আছিল। হয়। তাৰপিছত এটা মই সেই সময়ত যতীন বৰাই সেইখনত এক্টিং কৰিছিল। আৰু যতীন বৰাই তেতিয়া বিখ্যাত অভিনেতা, আমাৰ বিখ্যাত অভিনেতা, আমাৰ ছুপাৰষ্টাৰ অসমীয়া হিৰো। চিনেমা জগতৰ তেওঁ হিৰো। আচ্ছা, তেওঁৰ লগত মই এটা মানে হেৰি কৰিছিলোঁ, শ্বুটিঙৰ মানে ৰিহাৰ্চেল এটা কৰিব দিয়ে, 5 মিনিটমান ৰিহাৰ্চেল কৰিব দিয়ে। সেই ৰিহাৰ্চেল কৰোঁতে তেখেতৰ মানে চকুৰ পানী একদম মানে বৈ গৈছিল, তেওঁ যেতিয়া দুখৰ কথাখিনি কৈছিল। সিখনত মই প্ৰথম ভুমুকি মাৰিছিলোঁ। আৰু মই তেনে এজন শিল্পীক পাইছিলোঁ, আৰু ভৱিষ্যতে যে তেখেত এজন ছুপাৰষ্টাৰ হ'ব মোৰ মনত সেইদিনাই মানে কৈ দিছিলোঁ মোৰ ঘৰত আহিলোঁ। আপোনাৰ তেতিয়া অভিনয় কৰিব যাওঁতে চিৰিয়েলত মানে কিবা ভয় শংকা এইবিলাক? মই ভয় নাই, মই নাটকত যিহেতুকে কৰি আছোঁ তেতিয়া মই ভয় কৰা নাই, আৰু মই একদম ইজিলি মই কৰিছোঁ। আৰু মই যেতিয়া শ্বুটিং হৈ যোৱাৰ লগে লগে আব্দুল মজিদৰ তেখেতৰ ল'ৰাই মোক হেণ্ডশেক কৰিলে। তাৰমানে এইবিলাক মানে টাইম খৰচ কৰা নাই, হেৰি কৰা নাই, যিখিনি কৈছে সেইখিনি কৰি দিছোঁ। তাৰপিছত মই হেৰিত কৰিলোঁ, ৰঙত মই এইখন অপৰাধত মই 13টা খণ্ড কৰিছোঁ। আছাম ফাইটছ বেকত মই 2টা খণ্ড কৰিছোঁ। তাৰপিছত জোনাকত তথাচুত মই অভিনয় কৰিছোঁ। আৰু শেহতীয়াকৈ এখন এতিয়া চলি আছে আমাৰ স্পন্দনত, কাঞ্চন বুলি চলি আছে, তাতেও মই 2টা খণ্ডত অভিনয় কৰিছোঁ। সচৰাচৰ আপুনি এনে চিৰিয়েলবিলাকতে বা নাটকতে কেনেকুৱা চৰিত্ৰত অভিনয় কৰি ভাল পায়? মই চৰিত্ৰ মানে যিকোনো চৰিত্ৰ, মই নাটকত যিকোনো চৰিত্ৰ অভিনয় কৰিব পাৰোঁ, এইটো মই ডাঠি ক'ব পাৰোঁ। আৰু মই কৰিছোঁ চব চৰিত্ৰত। মই একেবাৰে ভিখাৰীৰ পৰা ৰজাক লগি, সেনাপতিৰ পৰা সেনাপতি, ক্ৰুকেট, মানে বিভিন্ন চৰিত্ৰ অভিনয় কৰিছে। 36খন পূৰ্ণাংগ নাটকত মই অভিনয় কৰিছোঁ। অনিৰ্বাণ থিয়েটাৰত মই 6 মাহ এক্টিং কৰিছোঁ। তেতিয়াও মই প্ৰাঞ্জল শইকীয়াহঁতক লগ পাইছোঁ, ৰেভা ফুকনহঁতক পাইছোঁ, প্ৰদীপ দত্তহঁতৰ লগত কৰিছোঁ, জয়ন্ত ভাগৱতী আছে, তেওঁলোকৰ লগত মই অভিনয় কৰিছোঁ। মোৰ অভিজ্ঞতা আছে তেনেকৈ। তেওঁলোকৰ সান্নিধ্যই আপোনাক আৰু ওপৰলৈকে লৈ দিছে। আৰু এটা মানে এখন নাটক কৰিছিলোঁ বেলতলা, এইখন নাটক মানে অজগৰ বুলি এখন ভৱেন বৰুৱাৰ নাটক অজগৰ। সেই অজগৰ আমি জয়ানগৰত কৰিছিলোঁ। সেই অজগৰ যেতিয়া কৰোঁ, অজগৰত মানে এটা মোৰ ভাল লগা আছিল কি, মই এজন বহুত বয়সীয়াল বুঢ়া মানুহ, মোৰ 7জনী ছোৱালী। তাৰপিছত আন এজন মোৰ জোঁৱাই আছিল মহানন্দ শৰ্মা, য'ত মানে নাটকখনত মই তেওঁৰ জয় হ'ব লাগিছিল, তেওঁ মোৰ জোঁৱাই হৈছে। সেইখন এটা মোৰ মানে বৰ ভাল লগা, কাৰণ মহানন্দ শৰ্মাৰ নিচিনা এজন বিখ্যাত অভিনেতাৰ লগত মই অভিনয় কৰিছোঁ। আৰু কমেডি আছিল তাৰে মাজতে, মই হুৱাইছোঁ তাতে, সেইটো এটা মোৰ ভাল লগা হেৰি। ঠিকেই। আপুনিতো ইতিমধ্যে বিভিন্ন নাটকত অভিনয় কৰিছে আৰু নাটক উপভোগো কৰে। এতিয়াতো ভ্ৰাম্যমান ভালেকেইখনৰ নাটক চলি আছে। এতিয়া ভ্ৰাম্যমানৰ স্থিতি কেনেকুৱা পৰ্যায়ত আছে বুলি ভাবে আপুনি? ভ্ৰাম্যমানৰ স্থিতি বোলে এটা সময়ৰ লগত তেওঁলোকে সুৰ মিলাইছে, কাৰণ আমি বেয়া বুলি ক'লোঁ হয় যদি দৰ্শক নগ'ল হয়, কিন্তু দৰ্শকটো ফুল হৈ থাকে। আৰু এখন নাটকত দৰ্শকে মানে 300-400 টকা দিবলৈ কোনো কুণ্ঠাবোধ নকৰে। তাৰপিছতো টিকট নাপায়, ফাৰ্ষ্ট শ্ব' নাচাই ছেকেণ্ড শ্ব' থাৰ্ড শ্ব'ক লৈ ৰখিব লগা হয়। গতিকে নাটকৰ যিটো মজা হেৰিটো আছে, ভ্ৰাম্যমানৰ আছে, এইটো মানুহে ভাল পায় সেইটো, কিন্তু তাৰ মাজত হয়তো নাটকে কি দিছে ক'ব নোৱাৰোঁ। সেইটো এটা কথা, নাটকে হয়তো আজি সমালোচনা কৰে যে আগৰ নিচিনা যেতিয়া আমাৰ নীলকণ্ঠৰ নিচিনা ভৱেন বৰুৱা ছাৰৰ যিবিলাক নাটক, তেনেকুৱা নাটক, বা ভৱেন্দ্ৰনাথ শইকীয়া, এইপিনে আমাৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰৰ নিচিনা নাটক এতিয়া হয়তো কম আছে, কিন্তু কেইজনমানে নাটক চলাই আছে, নহ'লে এই ইণ্ডাষ্ট্ৰীটো বন্ধ হৈ যাব। বহুতে কৰ্মসংস্থান পাই আছে, শিল্পীৰ ভাত মুকলি হৈছে। বহুত শিল্পী এতিয়া মিউজিকৰ পৰা একদম মানে লাইটৰ পৰা খুটা পুটাটোক লগি বহুকেইজন ডাঙৰ ইণ্ডাষ্ট্ৰী হৈছে, আৰু এইটো এটা আমাৰ ভাৰতত নাম থকা। যদিও আমি সমালোচনা কৰোঁ, আৰু এইটো সমালোচনা কৰে ক্ষোভত,
কাৰণ পুৰণা মানুহখিনিয়ে আগৰ নাটক পোৱা নাই, হয়। নতুনখিনিও দুয়োটাই বিচাৰে। আৰু নাটকত আচলতে নাটকটো হ'ব লাগে, আৰু নাটকে যিটো মই অলপ আগতে কৈছিলোঁ যে শিক্ষা, নাটক এটা শিক্ষা দিব লাগে। নাটকখন চাই আপুনি অকণমান ফূৰ্তি তামোচা কৰি পাহৰি গ'লে নহয়। আগৰ নাটকত আপোনাৰ চকুৰ পানী বোৱাই দিছিল, আৰু সেই বস্তুটো আপোনাক হৃদয়ংগম হৈছিল। গতিকে সেই হৃদয়ংগম নাটক হৈছে নে নাই, কেৱল আপুনি এনজয় কৰিছে। যিবিলাকে আগৰ মানুহে নাটক চাইছে তেওঁলোকে এতিয়া নাটক চাই অলপ মানে হেৰি কৰে, এতিয়া মানে পাৰ্থক্য পায়, আৰু নাটকৰ পৰা একো নোপোৱা যেন পায়। তেওঁলোকে হৈছে অলপ সময় ফূৰ্তি কৰিছে, পইচা অলপ দিছে, তেনেকৈ মানুহে যিটো সেই ধৰণে লৈছে এতিয়া নাটক, আৰু সেইটো দিবও লাগিব। মানুহ সময়ৰ লগে লগে মানুহৰ টেষ্টটো বদলি যায়তো, সেইটো মই গোটেইখিনি হেৰি নকওঁ। কাৰণ নাটকৰ কিন্তু নাট্যকাৰো কমিছে। নাট্যকাৰ কেইজন আছে এতিয়া? নাট্যকাৰ নাই বুলি ক'ব লাগিব। গতিকে কেইজনমান নতুন নাট্যকাৰৰ সৃষ্টি হোৱা নাই, আৰু প্ৰব্লেমো আছে। নতুন নাট্যকাৰক সুবিধা দিবও লাগিব, আৰু সুবিধা দি তেওঁ মালিকে ধ্বংসও নহয় সেইটোও চাব। গতিকে মই সেইটো নকওঁ আৰু। গতিকে ইণ্ডাষ্ট্ৰিটো চলি আছে, খুব ভালে চলি আছে, আৰু চলি থাকক, আৰু নতুন নাট্যকাৰৰ সৃষ্টি হয়, আৰু নতুন নাট্যকাৰে এটা ভাল গতি দিয়ক। তাৰমানে আপুনি ক'ব খুজিছে যে নতুন নাট্যকাৰৰ ভ্ৰাম্যমান নাট্য দলে নতুন নাট্যকাৰৰ সৃষ্টি কৰক, আৰু সমাজখনত এটা নতুন গতি দিয়ক। মই এইটো বিচাৰিছোঁ। তেনেকৈ এতিয়া জ্যোতিপ্ৰসাদৰ যেনেকৈ নাটকৰ উদ্দেশ্য আছিল সমাজ ৰূপান্তৰ, লভিতা, লোপালীন, এনেকৈ যিবিলাক আছিলে কাৰেঙৰ লিগিৰি, ঠিক তেনেকৈ বিষ্ণুৰাভাৰ কিছুমান নাটকত মানে বিষ্ণুৰাভাৰ হেৰি নাটক আছিলে বেছিকৈ নৃত্য নাটিকা টাইপৰ তেনেকুৱা আছিল, কিন্তু সেইবিলাকতো সমাজত এটা গতি দিব পাৰিছিল। মহেন্দ্ৰ বৰঠাকুৰ ঠিক তেনেকৈও হেৰি গতি দিছিলে। যিয়ে নহওক, আপুনি ধৰক আপোনাৰ এটা পৰিচয়, শেষত আমি অনুষ্ঠান সামৰিম। আপোনাৰ পৰিচয় মানে আপোনাৰ জন্ম? মোৰ ঘৰ আচলতে চেঙা, বৰপেটা জিলাৰ উন্নত গাঁও আমাৰ চেঙা। মোৰ দেউতা প্ৰয়াত সম্ভ্ৰাম তালুকদাৰ, আৰু মা শ্ৰীমতী জয়মতী তালুকদাৰ, আৰু আমি ঘৰৰ 5জন ভাই ককাই, মই ডাঙৰ। তাৰপিছত মই গুৱাহাটীতে পঢ়া শুনা কৰিলোঁ, বি বৰুৱা কলেজৰ পৰা মই স্নাতক ডিগ্ৰীও ল'লোঁ। তাৰপিছত মই অলপ পঢ়িলোঁ, লও পঢ়িলোঁ, মাষ্টাৰ ডিগ্ৰীৰো প্ৰিভিয়াছো দিলোঁ, কিন্তু সেইবিলাক মোৰ হয়তো আধৰুৱা হ'ল। তাৰপিছত মই জলসিঞ্চন বিভাগত চাকৰি পালোঁ। চাকৰি পাই মই লাহে ধীৰে বেলতলাত এষ্টাব্লিছ হ'লোঁ, আৰু মোৰ শ্ৰীমতী আছে, 2টা ল'ৰা ছোৱালী। ছোৱালীটো মই বিয়া দিলোঁ, মই নাতি ল'ৰা এটাও পালোঁ, আৰু ল'ৰাটো দিছপুৰ কলেজত 5th ছেমিষ্টাৰ ডিগ্ৰী 5th ছেমিষ্টাৰ পঢ়ি আছে। কি ছাবজেক্ট হয়? ইংৰাজীত মেজৰ অনাৰ্ছ লৈছে, ইংৰাজী সাহিত্যৰ মেজৰ হৈছে, কিন্তু সি অসমীয়া সাহিত্য তাতে চৰ্চা কৰি থাকে, কাৰণ সি শংকৰদেৱৰ পৰা পাছ কৰা। তেনেকুৱা ধৰণৰ সেই অসমীয়াটো ৰাখিছে। ঠিকে হয়। এই যাত্ৰা আপোনাৰ অব্যাহত থাকক। আমি ডেম'ক্ৰেচি লাইভৰ আপোনাৰ দীৰ্ঘজীৱন কামনা কৰিছোঁ, আৰু লগতে আপোনাৰ এই বক্তব্যই আমাৰ সমাজখনক প্ৰভাৱিত কৰিব বুলি আমি মানে আশা কৰিছোঁ, আৰু অনুষ্ঠানটো আমি সামৰণি মাৰিছোঁ। ধন্যবাদ।